হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শুই উঠি আমাৰ সকলোৰে খোৱাৰ চিন্তাই হয় নহয় জানো? মোৰ হ'লে সদায় ৰাতিপুৱা শুই উঠাৰ পিছতে কি বনাম কি নবনাম কৈ এটা চিন্তাই হয়। সেইকাৰণে আজি ভাবিলোঁ বইলকে বনাওঁ। দেৱলতা বাই যে বইল বনায়, মই তেওঁৰ ভিডিঅ'বিলাক বহুতকৈ চাওঁ। তেওঁৰ ভিডিঅ' চাই চাই আজি বইল খাবলৈ মন গ'ল। মোৰ ঘৰত যি আছিলে পাচলি কিবাকিবি শাক, তেনেকৈ মই ঘৰতে বইল এটা বনালোঁ। মাছ নাই বাৰু, মাছ মাংস নহয়। এনেকুৱাকৈ মই দাইল আছিলে, দাইল অলপ দিলোঁ। তাৰপিছতে পাচলি অলপ কাটি ল'লোঁ। বিন, ৰঙালাও, গাজৰ আৰু ইয়াতে দিছোঁ আলু, আৰু ডাঙৰকৈ এটা আলু দিছোঁ, পিঁয়াজো দিছোঁ এফাল দুফাল কৰি। তাৰপিছত এনেকৈ গোটেইখিনি বইল কৰি একেলগে, আৰু ইয়াতে নিমখ দিছোঁ। আৰু শাক অলপ দিছিলোঁ, শাকখিনি ঘৰৰে হয়, বাকীখিনি কিনাই হয় বাৰু। বাকীখিনি ঘৰৰ পাচলি নহয়, শাকখিনি ঘৰতে ইটো সিটো পাই নহয়, তাকে বুটলি আনি দিছোঁ। যিহেতু শাক খোৱা হোৱা নাই সেইকাৰণে শাকখিনিও দি দিলোঁ। এনেকৈ বইল হ'ব দিছোঁ। জুইত বনাইছোঁ মই। আপোনালোকে এনেকৈ বইল খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। এই বইলখিনিতে মই অকণমান উতলি থাকোঁতে আদা নহৰু দিছোঁ। আৰু ইফালে একেলগে দিয়া নাই কণীকেইটা, কণী তিনিটা আছিলে ঘৰৰ কণী, সেইকেইটাও বইল হ'ব দিলোঁ। গেছত বহাইছোঁ আৰু এইটো জুইত বিলাহী পুৰিছোঁ। বিলাহীটো আলুটোৰ সৈতে পিটিকা বনাম। ইফালে কুকাৰত ভাত বহাই দিছোঁ। ভাতখিনি হোৱালৈ মই পিটিকাখিনি ৰেডি কৰিম। নিমখ জলকীয়া দি পিঁয়াজ চিয়াজ ধনিয়া দি এনেকৈ পিটিকাখিনি বনাই আছোঁ। খিনি ৰেডি কৰি লৈ ভাত হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ খাম। আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিবচোন। আৰু মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। প্ৰথম চেনেলটো ভিডিঅ' প্ৰথম চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'বিলাক ভাল পালে শ্বেয়াৰ কৰিব। মই কণী ৰেডি কৰিলোঁ আৰু ভাতখিনি বাঢ়ি লৈছোঁ। এনেকৈ নেমু পিঁয়াজ দিছোঁ, আৰু জলকীয়া লাগে বাৰু। এইখিনি সাধাৰণতে সদায় খোৱা হয়, পিঁয়াজ নেমু আৰু জলকীয়া। তাৰপিছত বইল ল'লোঁ আৰু পিটিকাখিনি দি এনেকৈ আজি ৰাতিপুৱাৰ সাজ আমি খালোঁ, আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ বইল খাই চাব, যদি খাই চোৱা নাই, হয়তো সকলোৱে খায়েই, তথাপি বাৰু নাই খোৱা যদি আপোনালোকে খাই চাব। বহুত টেষ্টি হয় আৰু হেল্ডিও হয়। সেয়ে আপোনালোকেও খাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই আছিল। বাই বাই।